মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এখন অসমীয়া ৰচনা, শিৰোনাম দূৰদৰ্শন। লগতে আমাৰ চেনেল আনকমন পুষ্পলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দূৰদৰ্শন। আৰম্ভণি। দূৰদৰ্শনৰ আৱিষ্কাৰ, দূৰদৰ্শনৰ উপকাৰিতা আৰু অপকাৰিতা, সামৰণি। আৰম্ভণি। সৃষ্টিৰ আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈকে মানৱ সভ্যতাই উন্নতিৰ জখলাত বহুদূৰ আগুৱাই আহিছে। মানৱ সভ্যতাৰ এই উত্তৰণৰ আঁৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ উল্লেখনীয়। বিজ্ঞানৰ নিত্য নতুন আৱিষ্কাৰে মানৱ জীৱনক আৰামদায়ক কৰি তোলাৰ লগতে বিশ্বৰ বিভিন্ন খবৰ ঘৰতে বহি পাব পৰা ব্যৱস্থা কৰিছে। বিজ্ঞানৰ এনে এটি অৱদান হ'ল দূৰদৰ্শন। দূৰদৰ্শনৰ আৱিষ্কাৰৰ পিছৰ পৰাই জনসাধাৰণৰ মনোৰঞ্জনৰ লগতে জনসংযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। দূৰদৰ্শনৰ আৱিষ্কাৰ। দূৰদৰ্শন বা টেলিভিছন বিজ্ঞানৰ এক চমকপ্ৰদ আৱিষ্কাৰ। ই এবিধ দৃশ্য শ্ৰাব্য আহিলা। দূৰদৰ্শন আৱিষ্কাৰ হোৱাৰ পূৰ্বে অনাতাঁৰ যন্ত্ৰত কেৱল কথাবোৰ শুনিবলৈহে পোৱা গৈছিল। যদিও দূৰদৰ্শন অহাৰ পিছত ছবিবোৰো দেখিবলৈ পোৱা গ'ল। ইয়াৰ বাবে উচ্চ মানবিশিষ্ট কেমেৰাৰে দৃশ্য গ্ৰহণ কৰি তাক বিদ্যুৎ তৰংগলৈ পৰিৱৰ্তন কৰি শব্দ তৰংগৰ সৈতে একেলগে সম্পাদিত ৰূপত কৃত্ৰিম উপগ্ৰহলৈ প্ৰেৰণ কৰা হয়। নিৰ্দিষ্ট উচ্চতাত স্থাপিত এণ্টেনাৰ সহায়ত সেই শব্দ আৰু বিদ্যুৎ তৰংগক আমি দূৰদৰ্শনৰ পৰ্দাত চলমান ৰূপত ফটোবোৰ দেখিবলৈ পাওঁ আৰু শব্দবোৰো শুনিবলৈ পাওঁ। 1926 চনত ইংলেণ্ডৰ জন লজি বেয়াৰ্ডে দূৰদৰ্শন যন্ত্ৰ আৱিষ্কাৰ কৰাৰ পিছৰ পৰা বিগত সময়ছোৱাত এই যন্ত্ৰবিধৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। প্ৰথম অৱস্থাত কলা বগা ৰূপত ফটোবোৰ দেখিবলৈ পোৱা গৈছিল যদিও 60ৰ দশকৰ পৰা ৰঙীন ফটো দেখা পোৱাটো সম্ভৱ হৈ উঠিছিল। সম্প্ৰতি ত্ৰিমাত্ৰিক 3D আৰু উচ্চমান সম্পন্ন HD দূৰদৰ্শন যন্ত্ৰই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। দূৰদৰ্শনৰ উপকাৰিতা। দৃশ্যশ্ৰাব্য আহিলা হোৱাৰ বাবে দূৰদৰ্শনৰ উপকাৰিতা অনেক। বৰ্তমান সকলো স্তৰৰ মানুহৰ বাবে দূৰদৰ্শন যন্ত্ৰ অৱসৰ বিনোদনৰ সৰ্বোত্তম মাধ্যম ৰূপে পৰিগণিত হৈছে। ইয়াৰ সহায়ত পৃথিৱীৰ যিকোনো প্ৰান্তত সংঘটিত ঘটনা, ক্ৰীড়া প্ৰতিযোগিতা বা বা-বাতৰি ঘৰতে বহি দেখিবলৈ পোৱা যায়। গণমাধ্যম হিচাপে দূৰদৰ্শনৰ ভূমিকা বাতৰি কাকততকৈও শক্তিশালী হৈ পৰিছে। কাকতৰ লিখিত শব্দতকৈ দূৰদৰ্শনৰ চলমান ফটোৱে মানুহক সহজে আকৰ্ষিত কৰে। দূৰদৰ্শন কেন্দ্ৰৰ মজিয়াত বিভিন্ন অভিজ্ঞ লোকৰ আলোচনাই জনমত গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দূৰদৰ্শনে মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈও বহু পৰিৱৰ্তন আনিছে। দেশ-বিদেশৰ বা-বাতৰি, চলচ্চিত্ৰ, গীত-নৃত্য, বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ আদিৰ সম্প্ৰচাৰে মানুহক ঘৰতে আমোদ-প্ৰমোদৰ যোগান ধৰিছে। শিক্ষাৰ মাধ্যম হিচাপেও দূৰদৰ্শনৰ মূল্য অধিক। দূৰদৰ্শনৰ অপকাৰিতা। ইতিবাচক দিশ থাকিলেও দূৰদৰ্শনৰ নেতিবাচক দিশ বা অপকাৰিতা নথকা নহয়। মনোৰঞ্জনৰ কাৰ্যসূচীসমূহৰ অত্যধিক সম্প্ৰচাৰে মানুহক কৰ্মবিমুখ কৰি তুলিব পাৰে। লগতে ই চকুৰ ক্ষতি কৰে, দেহ-মন অৱশ কৰি তোলে। অনুষ্ঠানৰ মাজে মাজে প্ৰচাৰ হোৱা বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনে সাধাৰণ ৰাইজক বিপথে নিব পাৰে। অদৰকাৰী বিলাসী সামগ্ৰীৰ প্ৰতি মানুহৰ মন আকৰ্ষিত কৰি তুলিব পাৰে।
দূৰদৰ্শনৰ কেতবোৰ কাৰ্যসূচীয়ে শিশুৰ কোমলমতীয়া মনত কুপ্ৰভাৱ পেলাব পাৰে। হিংসাত্মক কাৰ্যসূচী, কুৰুচিপূৰ্ণ অনুষ্ঠান আদিয়ে শিশু মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে। অত্যধিক দূৰদৰ্শনৰ উপভোগে শিশুসকলক অধ্যয়নবিমুখ কৰি তোলে। বিভিন্ন সমস্যা, ৰাজনৈতিক বিতৰ্ক, চৰকাৰী নীতি আদিৰ উদ্দেশ্যপ্ৰণোদিত একপক্ষীয় সম্প্ৰচাৰে ৰাইজক বিপথে পৰিচালিত কৰিব পাৰে। সামৰণি। দূৰদৰ্শন আধুনিক মানৱ জীৱনলৈ বিজ্ঞানৰ এক অনবদ্য উপহাৰ। প্ৰত্যেকটো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। সাধাৰণ ৰাইজক মনোৰঞ্জন, জ্ঞান প্ৰদান কৰাৰ লগতে বিভিন্ন সামাজিক সমস্যা সম্পৰ্কে সচেতন কৰি তুলি উপকাৰ সাধন কৰিছে। দূৰদৰ্শনৰ ইতিবাচক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে ই নিশ্চয় আমাৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব। বিজ্ঞানৰ এই চমকপ্ৰদ আৱিষ্কাৰৰ সুব্যৱহাৰৰ যোগেদি আমি সফলতা অৰ্জন কৰিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে পুনৰ এখন নতুন ৰচনালৈ মই আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।